নমস্কাৰ মেধা ষ্টুডিঅ'লৈ স্বাগতম জনাইছো কোৱেশ্চন নম্বৰ 4 লৈ আহিছো কি আছে জটিল সংখ্যা কেইটাৰ ক্ষেত্ৰত এম্প্লিটিউড অফ z1 z2 ইকুৱেল টু এম্প্লিটিউড অফ z1 প্লাস এম্প্লিটিউড অফ z2 এটো আমি সত্যাপন কৰিব লাগে ঠিক আছে গতিকে এটো আমাৰ ফাৰ্স্ট কোৱেশ্চন আমি লৈ লৈছো ধৰা হল z1 এটো z2 এটো দেখা দেই কথা হ'ব এতিয়া আমি কি উলিয়াম z1 z2 উলিয়াই লও তাৰপা চিন্তা কৰিম therefore কি হ'ব z1 z2 দুইটা পূৰণ কৰি দিয়া -2 plus twice I into 1 minus I তুমি জেনেকে মন যায় তেনেকে কৰা মই এটা ইন্টাৰেষ্টিং ৰাস্তা পাইছো হা হেতু বেছি ভাল লাগিব মানে কই তো -2 টো মই কমন লৈ ললে ভিতৰত কি থাকিব 1 minus I আৰু ইয়াত কি আছে 1 minus I তুমি যি মন যায় ৰে কইবা দে মই এনেকে কইম হা তাপা -2 ইয়াত থাকিব দে এটো মানে কি -1 minus I whole square আৰু যদি ভাঙা কিমান হ'ব 1 plus I square minus twice I হয় আৰু -2 into 1 I square মানে কি -1 1 minus 1 1 মানে 1 minus 1 0 গতিকে কি থাকিব minus twice I থাকিব গতিকে এটো কইলে কিমান হ'ব -2 দুগুণ 4 I মানে minus প্লাস হৈ যাব আৰু কি থাকিব 4 I থাকিব ঠিক আছে আৰু ইয়াক যদি a plus I বিত লিখা কিমান হ'ব 0 plus 4 I বা I4 বা 4 I ঠিক আছে বাৰু এতিয়া z1 z2 লালে এতিয়া ইয়াৰ এম্প্লিটিউড লিয়াব লাগে ঠিক আছে তো দেখা দেই কথা এটো ক'ত থাকিব এটো আমাৰ জিডাল y অক্ষ যেটো পজিটিভ সাইড হেফাল থাকিব নহয় জানো 4 ওকে তো অকমানকে মই বনাই দিছো কিন্তু তো সোৱা একিনিত যদি মানে 4 টো যদি এটো হয় তেতিয়া লিখিব 0,4 এটো পইণ্ট হ'ব মানে তাৰ মানে ডাইৰেক্ট y এক্সিস ডালতে আছে তো ডাইৰেক্ট লিখিবা যেহেতু z1 z2 ক'ত থাকে o y অৱস্থিত তো o y যদি থাকে অবস্থিত তো এফালে লিখিছো হা ওকে অবস্থিত z1 z2 o y অবস্থিত এটাকে কি হ'ব এম্প্লিটিউড অফ z1 z2 কিমান হ'ব π/2 বাকি 90 ডিগ্ৰী তুমি লিখিব পাৰা তো এটো 90 ডিগ্ৰী ন তো যদি এডাল ধৰা যদি এডাল হয় তো এটো ধৰা যদি পইণ্ট হয় এটো 90 ডিগ্ৰী হ'ব নহয় জানো ঠিক আছে তাৰ পিছত এৰাটো আমাৰ হৈ গল সেকেন্ড আমি এম্প্লিটিউড অফ z1 আৰু এম্প্লিটিউড অফ z2 লিয়াম মানে তো লিখিবা এতিয়া লিখা বা নাও লিখা জিমন যায় লিখিবা এতিয়া কি হল z1 ওকে তো tan alpha 1 কিমান হ'ব তোমাৰ 2/-2 ন 2/-2 এটো ক'ত আহিব এটো মডুলাছৰ ভিতৰত আহিব ইমপ্লাইজ tan alpha 1 ইকুৱেল কিমান হ'ব 2 to কটাই গল -1 থাকিব -1 টো মডুলাছত থাকিলে কিমান হ'ব 1 হ'ব ইমপ্লাইজ tan alpha 1 ইকুৱেল কি হ'ব tan কিমান ডিগ্ৰী 1 tan 45 ডিগ্ৰী 1 গটিকে tan π/4 আমি 1 পাম ঠিক আছে tan উঠি গল পালো কিমান alpha 1 ইকুৱেল π/4 তোমালোকৰ এখিনি কনসেপ্ট ক্লিয়াৰ আছে বুলি মই ধৰি লৈছো আৰু যদি নাই তেতিয়াহলে আমাৰ যে কনসেপচুৱেল ভিডিও হেতু একদম ভালকে ডিটেইলছ সব কোৱা আছে এখিনি π/4 এখিনিও কোৱা আছে মানে ঠিক আছে কেলে হয় কিয় হয় অকমানকেটো কৈ থোৱা আছে তো গটিকে হেতু এপাক চাই লবা হেতু চাই ললে তোমাৰ সব প্ৰবলেম মানে ক্লিয়াৰ হৈ যাব লাগে মানে ঠিক আছে বাৰু গটিকে আলফা 1 কিমান পালো জান পালো তো লিখিবা যেহেতু z1 কোনটো কোৱাড্ৰেন্টত থাকিব তোমাৰ -2 প্লাস twice I -2 এফালে আৰু twice I টো কোনটো ওপৰত থাকিব মানে সেকেন্ড কোৱাড্ৰেন্টত থাকিব ঠিক আছে যদি সেকেন্ড কোৱাড্ৰেন্টত থাকে তেতিয়ালে কি হ'ব যেহেতু z1 দ্বিতীয় চুকত থাকে এতেকে θ1 কিমান হ'ব θ1 কিমান তোমাৰ π-alpha 1 π to π alpha 1 মানে কিমান π/4 মানে কি হ'ব 3π/4 120 ডিগ্ৰী এটো ঠিক আছে ইয়াতো মই এক্সপ্লেইন নকৰো কাৰণ অলৰেডি আমাৰ এটা ভিডিওত একদম ডিটেইল মানে ডিসকাস কৰা আছে তো চাই লবা হ'ব বাৰু θ1 কিমানৰ ইমান হল এটাকে কি লিখিব পাৰা যে এম্প্লিটিউড অফ z1 কিমান 3π/4 ঠিক আছে নেক্সট আমি z2 লৈ গৈছো তো এখিনি পা স্টাৰ্ট কৰিছো হা তো আকৌ কি tan alpha 2 equal -1/1 এটো মাহিব মডুলাছৰ ভিতৰত implies tan alpha 2 কি হ'ব 1 পাম হয় পজিটিভ পাম
আৰু এফালে লিখিছো কিমান tan alpha 2 equal tan alpha 2 equal কিমান পাম 10 pi by 4 পাম 1045 ডিগ্ৰী যেটো 1 গটিকে alpha 2 equal কিমান হ'ব আমাৰ pi by 4 হ'ব এতিয়া চোৱা আমাৰ যেটো এই z2 পইণ্টটো এই z2 পইণ্টটো কোনটো কোৱাড্ৰেন্টত থাকে 1 minus I আছে গটিকে 1 টো এফালে পজিটিভ আৰু মাইনাস টো এফালে আহিব মানে নেগেটিভ গটিকে ফোর্থ কোয়াড্রেন্টত থাকিব যদি ফোর্থ কোয়াড্রেন্টত থাকে তেতিয়া লাগি লিখিবা যেহেতু z2 চতুৰ্থ চাৰিৰ্থ লিখিবা চাৰিৰ্থ চতুৰ্থ চুকত থাকে চুকত অৱস্থিত এতেকে থিটা 2 ইকুৱেল কিমান হ'ব তোমাৰ মাইনাস আলফা অৰ্থাৎ মাইনাস পাই বাই 4 এতেকে এম্প্লিটিউড অফ যেটো আমাৰ z2 হেতু কিমান হ'ব হেতু হ'ল মাইনাস পাই বাই 4 ঠিক আছে এতিয়া আমি কি লম এতিয়া আমাৰ যেটো লেফট হ্যান্ড সাইড টো লম রাইট হ্যান্ড সাইড টো লম ঠিক আছে ওকে তো আশা কৰো এখিনিলৈকে বুজি পাই আছা চাগে কনসেপ্ট যদি ক্লিয়াৰ আছে তো টিকটক বুজি পাবা ইমান টেনচন নাই মানে তাপা এতিয়া লম আমি রাইট হ্যান্ড সাইড টো তো রাইট হ্যান্ড সাইডত কি আছে এম্প্লিটিউড অফ তোমাৰ z1 প্লাস এম্প্লিটিউড অফ তোমাৰ z2 ওকে এম্প্লিটিউড অফ z1 কত গল এম্প্লিটিউড অফ z1 এটো কিমান 3 pi by 4 plus amplitude of z2 কিমান minus pi by 4 তো minus pi by 4 দুইটা যদি প্লাস কৰা 3 pi minus pi কিমান হ'ব twice pi by 4 আৰু 2 আৰু 4 কটা গলে থাকিব কিমান pi by 2 পাম ইকুৱেল কিমান ইকুৱেল লেফট হ্যান্ড সাইড তো আশা কৰো এটো বস্তু বুজি পাইছা সকে একদম ক্লিয়াৰ একদম ইন্টাৰেস্টিং মানে হয় তো এয়া আছিল ইয়াৰ পিছৰ ওলাইছো এবাৰ Next, 422 কি আছে 1 plus I into root 3 minus I তো ইয়াত চোৱা ধৰা হল দেখা দেখি কৰা z1 টো মই এটো ললো z2 টো এটো হইল হ'ব এতিয়া আমি উলিয়াম কি z1 z2 উলিয়াব লাগে ন ঠিক আছে এনেকে z1 z2 ইকুৱেল কিমান হ'ব 1 plus I into root 3 minus I এটো যদি পূৰণ কৰা কিমান হ'ব root 3 minus I plus I root 3 minus I square plus minus okay তাৰ পিছত root 3 I square মানে কিমান -1 minus কিমান প্লাস হ'ব গটিকে প্লাস টো লগত লিখিম প্লাস I টো কমন লোৱা আৰু root 3 টো আগত লিখিম minus I টো মানে -1 টো পিছত লিখিম ঠিক আছে এটো গম পাবাই ন এটো minus I টো পিছত লিখিছো গটিকে I টো কমন ললে root 3 minus 1 আৰু এটো হৈ গল আমাৰ root 3 plus 1 তো এতিয়া কি লিখিম therefore tan alpha ঠিক আছে tan alpha কিমান হ'ব root 3 minus 1 divided by root 3 plus 1 আৰু এটো ইনে আমি মডুলাছত লিখিব পাৰো মানে কিন্তু ইয়াত দেখা দেখি উলাই আছে root 3 ভ্যালুটো কিমান 1.732 1.732 minus 1 কৰিলে কিমান হ'ব পজিটিভ ওলাব 0.72 ওলাব তাৰপিছত এটো প্লাস কৰিলে এটো দেখা দেখি এটো পজিটিভ হয় নাই গটিকে ইয়াত আমি মডুলাছটো নিদিলো চলিব মানে কাম ঠিক আছে বাৰু নেক্সট স্টেপত উঠাই দিম tan alpha ঠিক আছে এতিয়া চোৱা দে কথাটো হল আমি ডাইৰেক্ট মানে এটো পাবৰ কাৰণে মানে দিগদাৰ আছে ঠিক আছে ডাইৰেক্ট যদি এখিনি তুমি এটো ৰেশনালাইজ কৰিলে কিবা এটা ওলাবগে সেই ভ্যালুটো কি সেই ভ্যালুটো আমি উলিয়াই পেলাই মানে আলফাটো উলিয়াব নোৱাৰো গটিকে আমি কি কৰিব লাগিব ইয়াত অকমান ফৰ্মুলাটা ইউজ কৰিব লাগিব এটো এডভান্স মেথছ পাহিব ঠিক আছে তো তাত কি কয় ফৰ্মুলাটা কি কয় যে tan a minus b ইকুৱেল কিমান হ'ব tan a minus tan b divided by 1 plus tan a tan b ঠিক আছে গটিকে ইয়াত চোৱা ইয়াত কি আছে ওপৰত এটা আছে আৰু মাইনাস কিবা এটা আছে ঠিক আছে গটিকে ইয়াক মই tan a হিচাপে লিখিম ইয়াক tan b হিচাপে লিখিম হ'ব এটা আৰু অকন ঠিক ঠাক কৰি লৈছো ৰবা root 3 minus 1 মডুলাছ উঠাই দিও আৰু কি লিখো 1 plus root 3 লিখো ঠিক আছে আৰু এটা কাম কৰো ইয়াত চোৱা যদি মই root 3 tan a বুলি কওঁ আৰু 1 ক tan b বুলি কওঁ তেতিয়া হলে 1 plus tan a আছে into 1 লিখিম হ'ব বাৰু
ইয়াৰ পিছৰ ষ্টেপত 10 আলফা ইকুৱেল পিছৰ ষ্টেপত চাম আমি কি লিখিব পাৰো √3 হয় √3 কি লিখিব পাৰো √3 মানে কিমান 10 কিমান ডিগ্ৰী 10 60 ডিগ্ৰী হৈছে √3 হ'ব আৰু 60 ডিগ্ৰী যদি তুমি ৰেডিয়ানত লিখা কিমান হ'ব 3 6 18 ওকে তো π/3 ঠিক আছে মাইনাস তোমাৰ এটো ভেৰি নালাগে না এটো মতলব ব্ৰেকেট নিদিলেও হৈ যাব ওকে মাইনাস 1 মানে কিমান 1045 ডিগ্ৰী 1 গতিকে কি লিখিব পাৰা 10 π/4 লিখিব পাৰা ডিভাইডেড বাই 1 প্লাস এটো আকৌ 10 π/3 ইনটু 10 π/4 ঠিকে আছে আশা কৰো বুজি পাইছাই চাগে ইমান কিবাও নহয় মানে হে আৰু এডভান্সৰ অকমান লাগিব মানে কনসেপ্ট ঠিক আছে বাৰু মানে এডভান্সৰ যেটো ট্ৰিগনমেট্ৰি আছে এটো অকমান কনসেপ্ট অকমান লাগিব ঠিক আছে নেক্সট ইয়াৰ পৰা কি লিখিব পাৰা 10 আলফা ইকুৱেল কি লিখিব পাৰা 10 π/3 π/4 10 আহি গল তো π/3 π/4 ওকে তারপর কি লিখিব পাৰা 10 আলফা ইকুৱেল 10 কি লিখিব পাৰা এটা যদি মাইনাস কৰি দিয়া কিমান হ'ব এটা এলসিএম 4 3 গুণ 12 4 π - 3 π কিমান পাই গতিকে আমাৰ এটো কিমান π/4 সৰি π/12 এটাকে আলফা ইকুৱেল লিখিব পাৰা π/12 ঠিক আছে এতিয়া চোৱা আমাৰ z1 আৰু z2 কোনটো কোৱাড্ৰেন্টত থাকিব হ'ব তো যেহেতু z1, z2 এটা কোনটো কোৱাড্ৰেন্টত থাকিব প্ৰথম চোৱা দেই 1 plus I আছে দুইটা 1 1 মানে দুইটা পজিটিভ গতিকে দুইটা কি থাকিব ফার্স্ট কোয়াড্রেন্টত থাকিব মানে z1 টো ফার্স্ট কোয়াড্রেন্টত থাকিব হয় √3 ভ্যালু কিমান 1.732 আৰু ইয়াত কিমান আছে 1 আছে ঠিক আছে গতিকে -1 আছে ওকে এই কি কোনটো কোয়াড্রেন্টত থাকিব ই তোমাৰ আচ্ছা ইয়াত চাইছো হা z1 z2 ভ্যালুটো আমি ইয়াতে উলিয়ালো ন ইয়াত চাবা √3 + 1 এটো দেখা দিগৰা পজিটিভ তাৰ পিছত √3 - 1 √3 মানে কিমান 1.732 এবাৰ এইখিনতে লিখো এটো ভ্যালু হৈছে 1.732 গতিকে ইয়াৰ পৰা যদি 1 এটা মাইনাসও কোৱা কি থাকিব 0.732 থাকিব তাৰ মানে কি এটো পজিটিভ আৰু এটো পজিটিভ যদি দুইটা পজিটিভে হয় তেতিয়ালে কত থাকিব ফার্স্ট কোয়াড্রেন্টত থাকিব নহয় জানো গতিকে যেহেতু z1 z2 প্ৰথম সুকত থাকিব তো এটাকে কি লিখিব পাৰা এটাকে তোমাৰ থিটা ইকুৱেল কি লিখিব পাৰা আলফা ইকুৱেল π/12 লিখিব পাৰা অৰ্থাৎ কি এম্প্লিটিউড অফ যেটো z1 z2 হেতু কিমান হেতু হৈছে আমাৰ π/12 এখিনলৈকে আশা কৰো বুজি পাইছা চাগে যদি কনফিউজন লাগে এটো অকন কনফিউজন লাগিব পাৰে আৰু কাৰণ যদি নতুন পাইছা এখানে লাগিব পাৰে হ'ব বাৰু ঠিক আছে তো এখিনি অকমান আমি সাইড কৰি দিম নেক্সট আমাক কি লাগে আমাক এম্প্লিটিউড অফ z1 উলিয়াব লাগে ওকে লিখিবা এতিয়া প্ৰথমটো আমি আলফা 1 উলিয়াই লওঁ 10 আলফা 1 কিমান হ'ব z1 ত 1/1 গতিকে ডাইৰেক্ট 1/1 লিখো ডাইৰেক্ট লিখো ইয়াত মডুলাস নিদো 10 আলফা 1 = 1 implies 10 alpha 1 = 10 π/4 implies alpha 1 মানে কিমান π/4 তো যেহেতু z1 কত থাকে z1 ফার্স্ট কোয়াড্রেন্টত থাকে হয় যেহেতু z1 প্ৰথম সুকত থাকে লিখিবা দে মই ফাংফং কৰি দিলো হা তো যেহেতু z1 প্ৰথম সুকত থাকে এটাকে কি লিখিব পাৰা θ1 = alpha 1 = π/4 হল এটো আমাৰ ওলাই গল ঠিক আছে নেক্সট আৰু কি লিখিব পাৰা আৰু কি লিখিব পাৰা 10 alpha 2 কিমান হ'ব -1 divided by √3 -1 divided by √3 এটো মডুলাসত implies 10 alpha 2 = 1/√3 দেখা দেই কথা মডুলাসৰ কাৰণে হ'ব ৰবা 3 টো ভালকে লিখো ওকে তো 10 alpha 2 = 1/√3 10 কিমানৰ ভ্যালু 1/√3 10 30 ডিগ্ৰী যদি 10 30 ডিগ্ৰী হ'বলে হয় 10 কিমান হ'ব π/10 π/6 হ'ব implies alpha 2 = π/6 ঠিক আছে ইন্টারেস্টিং নেক্সট
ইয়াৰ পিছৰখন ওকে এইখনো হেৰি কৰি লওঁ ভাগ কৰি লওঁ ঠিক আছে নেক্সট আমি কৰিব কি লাগে ইয়াত আৰু অকমান আছে ন ঠিক আছে ৰবা যিহেতু z2 ক'ত থাকে z2 কোনটো কোৱাড্ৰেন্ট থাকে √3 আৰু মাইনাছ ইমান গতিকে এই থাকিব ফৰ্থ কোৱাড্ৰেন্টত দেখা দেখি হয় নাই ফৰ্থ কোৱাড্ৰেন্টত থাকিব যিহেতু লিখিবা যিহেতু z2 চতুৰ্থ চুকত থাকে ফাংফুং কৰিলে দেই চতুৰ্থ ইমানত থাকে এতেকে কি হ'ব এতেকে θ2 ইকুৱেল টু তোমাৰ মাইনাছ আলফা2 ইকুৱেল মাইনাছ π/6 হয় এতিয়া আমি কি লম যেটো আমাৰ ৰাইট হেণ্ড সাইডটো লম ৰাইট হেণ্ড সাইডত কি আছে এম্প্লিটিউড অফ z1 প্লাস এম্প্লিটিউড অফ z2 গতিকে দুইটা প্লাস কৰা এম্প্লিটিউড অফ z1 কিমান π/4 প্লাস এম্প্লিটিউড অফ এটো কিমান মাইনাস π/6 দুইটা যদি এলসিএম ল কিমান হ'ব 6 4 12 এটো যাব 12 তাপা এফালে কি পূৰণ হ'ব 4 3 গুণ 12 3π মাইনাস 2π কিমান হ'ব π/12 আৰু আমি আমাৰ যেটো এম্প্লিটিউড অফ z1 z2 পাইছিলো হেতু কিমান পাইছিলো π/12 হে পাইছিলো গতিকে লিখিব পাৰা ইকুৱেল LHS গতিকে এটো আমাৰ প্ৰুফ হৈ গল তা আশা কৰো বুজি পাইছে চাগে যদি হয় কমেন্ট বক্সত জনাবা গতিকে ইমানেই আছিল এটো কোৱেশ্চন নম্বৰ 4 টো ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম so thank you so much for watching stay curious keep learning